মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ আশীৰ্বাদ পুষ্ট নহলে অসম ৰাজ্যৰ দিছপুৰ হেন জেগাত বাংলাদেশী ব্যক্তি আহি দবদবাই ফুৰিব নোৱাৰে। ৰাজনীতি আপুনি কেব চালকসকলৰ মাজতো কৰিব পৰা নাই। ইমান নিকৃষ্ট চিন্তা, আমিতো আচৰিত হৈছোঁ। আজি দীৰ্ঘদিনে কেব চালকসকলে আন্দোলন কৰিছে, প্ৰতিবাদ কৰিছে। আমাৰ যন্ত্ৰণা, এই আমাৰ আৰ্তনাদৰ ভাষা আপুনি শুনা নাই, বুজি পোৱা নাই। কিন্তু যেতিয়া আপুনি কথা কৈছে তেতিয়াই কেৱল মাত্ৰ আক্ৰমণ। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বক্তব্য আগবঢ়ালে আমি অত্যন্ত মৰ্মাহত হৈছোঁ, আমি লাজ পাইছোঁ। কেৱল আমিয়ে নহয়, আমাৰ পৰিয়ালৰ সকলো মানুহে লাজ পাইছে। কেব চালকসকল অচিনাকি বুলি যিটো শব্দ কৈছে, এই অচিনাকি শব্দটো কি উদ্দেশ্যত কৈছে এয়া অসমৰ সৰ্বসাধাৰণ ৰাইজে বুজি পাইছে। ৰাইজটো বুৰ্বক নহয়, ৰাইজে স্পষ্ট কৰিছে এই কথাটো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলক টাৰ্গেট কৰিছে, তেওঁলোকক উদ্দেশ্যে এনেধৰণৰ মন্তব্য আগবঢ়াইছে। কাৰণ ইয়াৰ কিছুদিনৰ পূৰ্বেও একেগৰাকী মুখ্যমন্ত্ৰীয়ে আমাৰ কেব চালকসকলৰ মাজত বিশেষ সম্প্ৰদায়ৰ গৰিষ্ঠ সংখ্যক ব্যক্তি আছে বুলি তেওঁ কৈ থৈ দিছে। এতিয়া কথা হ'ল কি, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখত যেতিয়াই কেব চালকৰ বিষয়টো উপস্থাপন হৈছে তেতিয়াই কেৱল মাত্ৰ সাম্প্ৰদায়িক কথা বতৰা আৰম্ভ হৈছে। তেওঁ কোনোদিনাখন কেব চালকৰ সমস্যাক লৈ চিন্তা কৰা নাই, ইয়াৰ সমাধানৰ কাৰণে ব্যৱস্থাও কৰা নাই। শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ কেইটামান প্ৰশ্ন আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি কেব চালকসকল অচিনাকি হয় তেতিয়াহ'লে চিনাক্ত কৰাৰ দায়িত্ব কাৰ? আপুনি জানিব যে এগৰাকী কেব চালক হ'বলৈ অসম চৰকাৰৰ পৰিবহণ বিভাগৰ পৰা এখন অনুজ্ঞাপত্ৰ লাগে, গাড়ী চলোৱাৰ ড্ৰাইভাৰৰ এখন অনুজ্ঞাপত্ৰ লাগে। সেই অনুজ্ঞাপত্ৰখন পাবলৈ আধাৰ কাৰ্ড, ভোটাৰ আইডিৰ পৰা অন্যান্য যাৱতীয় যি নথিপত্ৰ সকলো আমি জমা দিব লাগে। এতিয়া যদি বাংলাদেশৰ পৰা কোনো ব্যক্তি আহি অবৈধভাৱে এই গাড়ী চলোৱা অনুজ্ঞাপত্ৰখন লৈ গাড়ী চলাইছে তেতিয়াহ'লে অসম চৰকাৰৰ পৰিবহণ বিভাগটো দায়ী। আপুনি তদন্ত কৰি তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। আপোনাৰ ওপৰত সন্দেহ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনাৰ আশীৰ্বাদ পুষ্ট নহলে অসম ৰাজ্যৰ দিছপুৰ হেন জেগাত বাংলাদেশী ব্যক্তি আহি দবদবাই ফুৰিব নোৱাৰে। ৰাজনীতি আপুনি কেব চালকসকলৰ মাজতো কৰিব পৰা নাই। ইমান নিকৃষ্ট চিন্তা, আমিতো আচৰিত হৈছোঁ। আজি দীৰ্ঘদিনে কেব চালকসকলে আন্দোলন কৰিছে, প্ৰতিবাদ কৰিছে। আমাৰ যন্ত্ৰণা, এই আমাৰ আৰ্তনাদৰ ভাষা আপুনি শুনা নাই, বুজি পোৱা নাই। কিন্তু যেতিয়াই আপুনি কথা কৈছে তেতিয়াই কেৱল মাত্ৰ আক্ৰমণমূলকভাৱে আমাক সমাজৰ আগত হেয় প্ৰতিপন্ন কৰাবৰ কাৰণে, আমাক মানসিকভাৱে আপুনি ভাগি পেলাবৰ কাৰণে কথা কৈছে। আমি এখন দেশৰ নাগৰিক, এখন দেশৰ সন্তান, এখন ৰাজ্যৰ সন্তান। একোখনকৈ বাহন কিনি আজি আমি গুৱাহাটীৰ ৰাজপথত চলি আছো, চলাব নোৱাৰা অৱস্থা। অলা, উবেৰ, ৰেপিডো আদি প্ৰতিষ্ঠান আমাক শোষণ কৰিছে। আপুনি নীৰৱ দৰ্শক হৈ চাইছে। কৰিছে কি? কেৱল মাত্ৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ আপুনি চেষ্টা কৰিছে। আমাৰ মাজত যি ঐক্য আছে, আমাৰ মাজত যি মিলা প্ৰীতি আছে, এইটোক ভাগ ভাগ কৰিবলৈ, আমাক দুৰ্বল কৰাবলৈ চেষ্টা কৰিছে। দায়িত্ব আপোনাৰ, দায়িত্ব কেৱল আপোনাৰ। আপুনি অসমৰ সৰ্বোচ্চ দায়িত্বত থাকোঁতে আপুনি মুৰব্বী হৈ থকাৰ অৱস্থাত গৰিষ্ঠ সংখ্যকে কেনেকৈ দিছপুৰৰ নিচিনা জেগাত গাড়ী চলাবলৈ সুবিধা পালে? এই প্ৰশ্নটো আপুনি পোনপটীয়াকৈ উত্তৰ দিয়ক। দ্বিতীয় কথাটো, যদি বাংলাদেশী মূলৰ কোনো ব্যক্তি আহি গাড়ী চলাইছে তেওঁলোকক পানিছমেণ্ট কিয় কৰা নাই? আমাক ভাতে মাৰাৰ সিদ্ধান্ত কিয় লৈছে? তাৰমানে চৰকাৰখনৰ অজ্ঞাতে আহি এই ব্যক্তিসকলে অনুজ্ঞাপত্ৰ লৈতো গাড়ী চলাব পৰা নাই। বিভাগীয় তদন্তৰ প্ৰয়োজন আছে। ৰাজনীতি ইমান তলত কৰিব নাপায় যিটো সৰ্বসাধাৰণ মানুহ অতিষ্ঠ হয়। আমি অতিষ্ঠ হৈছোঁ, আমি কষ্ট পাইছোঁ। আজি আপোনালৈ আমাৰ এটা প্ৰশ্ন, আপুনি চিনাকি ব্যক্তিসকলক সুৰক্ষিত কৰিবৰ কাৰণে আজি তাৰিখলৈকে কি কি ব্যৱস্থা কৰিলে? কেব চালকসকলৰ স্বাস্থ্য বীমা নহ'ল, কেব চালকসকলৰ জীৱন নিশ্চিত নিৰাপত্তাৰ কাৰণে আপুনি ব্যৱস্থা নল'লে, কোনো এটা আঁচনি প্ৰণয়ন নকৰিলে। কেৱল মাত্ৰ নিতৌ নতুন আইন প্ৰণয়ন কৰি কৰি আপোনাৰ ডিপাৰ্টমেণ্টে আমাক পূজা কৰিছে, আমাক ভিক্ষাৰী হ'বলৈ বাধ্য কৰাইছে। আমি হতাশাত ভুগিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া। হয়, বাংলাদেশী মূলৰ যদি ব্যক্তি আছে আপুনি চিনাক্ত কৰক, তেওঁলোকক বহিষ্কাৰ কৰক, ব্যৱস্থা গ্ৰহণ কৰক, আমি সহযোগিতা আগবঢ়াম। আপোনাৰ এটা বিভাগ আছে, পুলিচ বিভাগ। পুলিচ ডিপাৰ্টমেণ্টৰ কাম কি? কেৱল মাত্ৰ কেব চালকসকলক জৰিমনা বিহুৱা, কেৱল মাত্ৰ ফাইন কাটি হাৰাশাস্তি কৰোৱা। আমাৰ ৰাজভাৰ ভাঙি কুঙা কৰি পেলাইছে আমাক। আমি মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিলোঁ, আমি ভিক্ষাৰী নাছিলোঁ। কেবখন কিনি যেতিয়া গুৱাহাটীলৈকে গ'লোঁ তাৰ পাছত আমি ভিক্ষাৰীৰ দৰে অৱস্থা হ'বলৈ আজি আমি এনেকুৱা এটা অৱস্থা পাইছোঁ। ভিক্ষাৰী হ'বলৈ বাধ্য কৰাইছে। আপুনি কেৱল মাত্ৰ সেই ব্যক্তিসকলক চিনি পায়, অলা, উবেৰ, ৰেপিডো আদি মালিকসকলক, যিসকলে ৰক্ত পিপাসু নীতিৰে আমাৰ তেজ খাইছে, অসমীয়া যুৱকসকলক
শেষ কৰি দিছে সেই ব্যক্তিসকলক চিনি পাই আমাক চিনি নাপায় আমাৰ মনৰ অৱস্থা কেতিয়াবা বুজি পাইছে চুলি কাটি দিছো মূৰৰ চুলি খুৰাই প্ৰতিবাদ সাব্যস্ত কৰিছো 48 ঘণ্টা এটোপাল পানীৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰিছো আপুনি এই অসমীয়াৰ যন্ত্ৰণাবোৰ নুবুজিলে নে সেইকণ অনুভৱ কৰিব পৰাকে আপোনাৰ হৃদয় নাই সাহস আছে যদি আপোনাৰ পুত্ৰ সন্তানক দুটা দিনৰ কাৰণে গুৱাহাটী মহানগৰীত 42-45 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত দন্তীয়া দৰটোৰ দৰে থাকি গাড়ীখন চলাব দিয়ক আপুনি বুজি পাব মানুহ হিচাপে কেনেকুৱা এটা অৱস্থাত আছো আমি চাকৰি বাকৰি বিচৰা নাই আমি এটা আৰামদায়ক জীৱন বিচৰা নাই শ্ৰম কৰি সঠিক পাৰিশ্ৰমিক পাব লাগে তাৰ পৰা বঞ্চিত হৈছো সেয়া বিচাৰিছো সেয়া আপোনাৰ দায়িত্ব আৰু কৰ্তব্য এই অসমীয়া যুৱকসকলক আপুনি এটা ভাল ব্যৱস্থা কৰি দিয়াটো কিন্তু সেইবোৰকে নকৰি কেৱল মাত্ৰ সাম্প্ৰদায়িক কথাৰে আমাক ভাগ বিভাজন কৰিবলৈ চেষ্টা কৰি আছে এই অত্যন্ত নিন্দনীয় আৰু ঘৃণনীয় ইমান নিকৃষ্ট ৰাজনীতি কৰিব নাপায় সৰু মানুহ হিচাপে আজি আপোনাক আমি কৈছো আমি ৰাজনীতিৰ বৰবৰ কথা ঢুকি নাপাওঁ কিন্তু এই কোনো কথা নুবুজা নহয় যে আপুনি কি উদ্দেশ্য প্ৰণোদিতভাৱে কেব চালকৰ কথা যেতিয়াই কয় তেতিয়াই সাম্প্ৰদায়িক কথা কয় আমাৰতো সন্দেহ হৈছে হয়তো কেব ইণ্ডাষ্ট্ৰিটো ধ্বংস কৰি মামীয়ে নতুন এটা ইণ্ডাষ্ট্ৰি খোলাৰ চিন্তা কৰিছে পত্নীক সন্তুষ্ট কৰিবৰ কাৰণে কেব চালকসকলক জনমানসত হেয় প্ৰতিপন্ন কৰি লাহে লাহে এই ইণ্ডাষ্ট্ৰিটো আপুনি নাইকিয়া কৰিব বিচাৰিছে অলা উবেৰকটো আপুনি একো কৰিব নোৱাৰে কাৰণ বৃহৎ অংকৰ বুজাবুজি হৈছে অলা উবেৰ ৰেপিড' আদি প্ৰতিষ্ঠান আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত নহলে তেওঁলোকে ইমান অন্যায় কৰিছে তাৰ পাছতো তেওঁলোকক অসমলৈ চুচুৰাই আনি আপোনালোকে পানিছমেণ্ট কৰিবলৈ সাহস নকৰিল তেওঁলোকক বন্ধ কৰাই দিব নোৱাৰিলে চাওক চুবুৰীয়া ৰাজ্য মেঘালয়ত এই এগ্ৰিগেটৰসকল যাব পৰা নাই কাৰণ তাৰে মুখ্যমন্ত্ৰীগৰাকী দায়বদ্ধ সেই শ্ৰমিকসকলৰ প্ৰতি থলুৱা শ্ৰমিকসকলৰ প্ৰতি থলুৱা চালকসকলৰ প্ৰতি মেঘালয়ৰ মুখ্যমন্ত্ৰী দায়বদ্ধ দায়িত্ব আছে তেজ খাবলৈ অনুমতি দিয়া নাই যিদৰে আপুনি অসমত অসমীয়া ভূমিপুত্ৰসকলক অলা উবেৰ এগ্ৰিগেটৰক লগাই তেজ খাবলৈ আপুনি অনুমতি দিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ স্পষ্ট কথা শেষবাৰৰ কাৰণে অনুৰোধ কৰিছো আমাৰ মাজত যদি বংগমূলীয় মুছলমান ব্যক্তি আহি ভুৱা অনুজ্ঞাপত্ৰ লৈ গাড়ী চলাইছে তেতিয়াহ'লে তেওঁলোকক ধৰক চিনাক্ত কৰক ব্যৱস্থা গ্ৰহণ কৰক অলা উবেৰ ৰেপিডত যদি ভুৱা ডকুমেণ্ট দি গাড়ী চলাব পাৰে এই প্ৰতিষ্ঠানকেইটা তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ক অসম চৰকাৰৰ পৰিবহণ বিভাগে যদি ভুৱা ডকুমেণ্ট দি এওঁলোকক গাড়ী চলাবলৈ সুবিধা কৰিছে তাতো আপুনি তদন্ত কৰক ব্যৱস্থা লওক কেৱল মাত্ৰ কুটিল ৰাজনীতি কৰি আমাৰ মাজত যিটো সমন্বয়ৰ এনাজৰী একতাৰ যি এনাজৰী এই এনাজৰীডাল আপুনি নাভাবিব আপোনাৰ উদ্দেশ্য আমি স্পষ্টকৈ বুজি পাইছো আপুনি এনেকুৱা এজন ব্যক্তি চতুৰ ব্যক্তি আপুনি কৈছিল যোৱা কিছুদিনৰ আগত যে বাংলাদেশী ব্যক্তি আহিছে ৰাইজে প্ৰশ্ন কৰিলে বাংলাদেশী ব্যক্তি যদি আহিছে চিনাক্ত কৰক বহিষ্কাৰ কৰক আপুনি নোৱাৰিলে তাৰ পাছত ক'লে আপুনি সন্দেহযুক্ত ব্যক্তি ৰাইজে কৈছে সন্দেহযুক্ত ব্যক্তি যদি আপুনি চিনাক্ত কৰক বহিষ্কাৰ কৰক আপুনি নোৱাৰিলে এতিয়া আপুনি কৌশল সলাইছে কৌশল এইটো সলাইছে যে অচিনাকি বুলি ব্যৱহাৰ কৰিছে এই অচিনাকি ৱেব এটা দি আজি আমাৰ ভাতৃঘাতী সংঘাত এটা হৈছে আমাৰ মাজত আমি ইজনে সিজনক বিশ্বাস কৰিবলৈ টান পোৱা হৈছো সমন্বয়ৰ এনাৰ্জীডাল ছিগি পেলাইছে আমাৰ মাজত বিশ্বাসৰ এটা ডিফাৰেন্স আহিছে গেপ আহিছে আমি ইজনে সিজনক বিশ্বাসত ল'বলৈ টান পোৱা হৈছো কেব চালক সমাজখনেও আপোনাৰ কুটিল ৰাজনীতিৰ পৰা সাৰি যাব পৰা নাই ধিক্কাৰ দিছো আপোনাক নাপায় একোখন বাণিজ্যিক বাহন কৰিবলৈ গাঁৱৰ পৰা যোৱা এজন চালকে কি অৱস্থাত তেওঁ গোটৰ পৰা লৈছে খুদত লৈছে এখন সৰুবৰ বাহন ক্ৰয় কৰিছে তাৰ পাছত তেওঁ গুৱাহাটীত চলাব গৈছে আৰু সেই চালকজন আজি ধাৰত পুত গৈ আছে তেনেকুৱা 18-20 হাজাৰ চালকৰ আজি অসহায় অৱস্থা আপোনাৰ চকুত পৰা নাই আপোনাৰ চকুত পৰিছে কেৱল হিন্দু আৰু মুছলমান আপুনি কৰক ৰাজনীতিৰ আওতাত থাকি আপুনি হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকক আমি সৰু মানুহ এইবোৰ কথা বুজি নাপাওঁ কিন্তু স্বাভিমানেৰে জীয়াই থাকিব বিচৰা আমাৰ দৰে হাজাৰ হাজাৰ চালকক সুৰক্ষিত কৰাৰ দায়িত্বকাৰ আপোনাৰ নে আমাৰ নে আমি হাতে হাতে দাগ উঠা লৈ দাড়ি টুপি লুঙি পিন্ধা মানুহ বিচাৰি থাকিব লাগিব গাড়ী চলোৱা বাদ দি দিওঁ পুলিচক যিটো দৰমহা লৈ আছে আমাৰ চালকসকলক দিয়ক হাতত দাগ উঠা